নমস্কাৰ যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেই সকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ ফাইনেল পৰীক্ষা দিছে সেই সকল ল'ৰা ছোৱালীয়ে নিজৰ হাতত থকা মোবাইল ফোনটো দি এইচএছ ফাইনেলৰ ৰিজাল্ট কেনেকৈ চাব পাৰিব একেবাৰে সহজ পদ্ধতি আপোনালোকক শিকাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো প্ৰথমে আপোনালোকক দেখুৱাই দিছো ৰিজাল্টখন কেনেকৈ চাব পাৰিব তো ৰিজাল্ট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে প্ৰথমে আপোনালোকে দিব লাগিব নিজৰ সেন্টাৰ কোড তো সেন্টাৰ কোড দিয়াৰ পিছত তলত লিখা চাব পাৰিব ৰোল নম্বৰ তো ইয়াতে আপোনালোকে নিজৰ ৰোল নম্বৰটো বহাই দিব বহাই দিয়াৰ পিছত তলত চাব পাৰিব কেপচা কেইটা কেপচাৰ ঘৰত বহাই চেক ৰিজাল্ট যে লিখা আছে চেক ৰিজাল্ট অপচনত ক্লিক কৰি দিব তো চেক ৰিজাল্ট অপচনত যেতে ক্লিক কৰি দিব আপোনালোকৰ মোবাইলত এইচএছ ফাইনেলৰ ৰিজাল্টখন কিন্তু আহি যাব তো অহাৰ পিছত ইয়াতে কিন্তু নিজৰ মোবাইল দি এনেকুৱাকৈ ৰিজাল্টখন চাব পাৰিব তো এতিয়া আপোনালোকক দেখুৱাই আছো অফিচিয়েল ওয়েবসাইট বা অফিচিয়েল এপ কেনেকৈ নিজৰ মোবাইলত ওপেন কৰিব পাৰিব ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ প্লে ষ্টৰটো ওপেন কৰিব প্লে ষ্টৰ ওপেন কৰি সাৰ্চ বাৰত লিখিব উপলব্ধ এপ লিখি আপোনালোকে নিজৰ মোবাইলৰ প্লে ষ্টৰত সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত দেখুৱাই আছো এনেকুৱাকৈ দ্বিতীয় নম্বৰত উপলব্ধ লিখা এখন এপ আহিব ইয়াতে আপোনালোকে কিন্তু আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ লোগো চাব পাৰিব তো এই এপটো প্ৰথমে ইনষ্টল কৰি লব ইনষ্টল কৰি যেতিয়া আপোনালোকে ওপেন কৰিব ওপেন কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে প্ৰথমে মোবাইল নম্বৰ আৰু নিজৰ নাম দি ৰেজিষ্টাৰখন কৰি লব কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে দ্বিতীয় লাইনত লিখা চাব পাৰিছে আসাম এইচএছ ফাইনেল ৰিজাল্ট 2024 তাৰ পিছত তলত আপোনালোকে যেতিয়া ৰিজাল্টখন প্ৰকাশ হ'ব তেতিয়া ৰিজাল্ট চোৱাৰ লিংক পাই যাব সেই লিংকত যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত মই যেনেকুৱাকৈ দেখুৱালো ঠিক তেনেকুৱাকৈ নিজৰ মোবাইল দি ৰিজাল্টখন চাব লাগিব তো আজি ইমানে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো